গোৰেশ্বৰৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। আজি জলস্তৰ কিছু হ্ৰাস পাইছে যদিও বানৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাই বহু অঞ্চল। গোৰেশ্বৰৰ বৰফুকন খাটতো বানে চলালে তাণ্ডৱ। বাঢ়নী পানীয়ে উটুৱাই নিলে এখন বাঁহৰ দলং। বানপানীৰ মাজত বৰ্তমানেও জলবন্দী কেইবাটাও পৰিয়াল। যাতায়াত বিচ্ছিন্ন হৈ সংকটত কেইবাটাও পৰিয়াল, লগতে ভাৰতীয় লোক। 2020 জুন তাৰিখ গোৰেশ্বৰ চাৰ্কল অফিচৰ এলেকাৰ ভিতৰতে পৰে বৰফুকন খাট গাঁৱৰ পূবজ্যোতিনগৰ নতুন ঠাই। বৰ্তমান আমি 4 ঘৰ আছোঁ। খগেন ডেকা, কৰুণা ৰাজবংশী, নৰেন বৰুৱা নিৰ্মাণ শ্ৰমিকৰ কাৰ্যালয়। গতিকে অহা যোৱা কৰা যিখন বাঁহৰ দলং আছে এই ভাঙি চিঙি চুৰমাৰ হৈ বানপানীয়ে দিলে। যোৱাকালি মোৰ টিং বাটাম বানপানীয়ে উটুৱাই নিলে। মোৰ পৰিবাৰ আৰু বোৱাৰীয়ে কিছু টিং বাটাম বানপানীৰ পৰা টানি টানি উঠাই আনে, কিছু পৰিমাণে ৰাখিব পাৰিছে আৰু বাকী টিং বাটামবোৰ উটুৱাই লৈ গৈছে। আৰু মোৰ কেঁচা ঘৰটো মজিয়াত ইন্দুৰৰ গাৰত মই এক কঁকাল সোমাই পৰিছিলোঁ। 3জন মানুহে মোক কিবাকৈ টানি টানি উঠুৱাইছে। গতিকে আমাৰ এই বৰফুকন খাট গাঁৱৰ গোৰেশ্বৰ চাৰ্কল এলেকাৰ যিটো এৰিয়া, এই এৰিয়াটো আমি আজি অসম চৰকাৰ তথা হেমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা এই অসমৰ জনগণক এই বানপীড়িতসকলক সাহাৰ্য দিয়াৰ কাৰণে আৰু গোৰেশ্বৰ পৌৰসভাৰ এলেকাত আমি পৰোঁ। পৌৰসভাই আমাৰ ঘৰ বাইক টেক্স নিয়ে, তেওঁলোকে আমাৰ দলং ড্ৰেইন কোনো ব্যৱস্থা নকৰে। গতিকে মই পৌৰসভাকো, গোৰেশ্বৰ পৌৰসভাকো গতিকে আমাৰ দলং আৰু ড্ৰেইনৰ ব্যৱস্থা কৰাৰ কাৰণে মই খগেন ডেকাই আহ্বান জনাইছোঁ। গতিকে এইখিনি এলেকাত আৰু মোৰ সংগীবৃন্দ, মোৰ ঘৰ টিহু। মই খগেন ডেকাৰ ঘৰত মই ঘৰ ভাড়া হিচাপে আছোঁ আৰু মই এজন শিক্ষক হওঁ। আৰু যোৱাকালিৰ পৰা মই ইয়াত আবদ্ধ হৈ আছোঁ। স্কুলত যাব পৰা নাই, পৰীক্ষা আছিল, পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে। ৰাস্তা ঘাট পানী উঠিছে আৰু যি ঘৰ খগেন ডেকাৰ তাতে মই আছোঁ, তেখেতৰ যিটো অৱস্থা একেবাৰে বেয়া অৱস্থা হৈছে। অহা যোৱা দলংখনো ভাঙিছে। ইতিমধ্যে ঘৰৰ ওচৰত মানে কিবা কৰি আমি আছোঁ, বজাৰ কৰিব যাব পৰা নাই। আৰু তেখেতৰ যিবিলাক বস্তু পাতি ইতিমধ্যে কিছু বানপানী উটুৱাই নিছে, কিছু উদ্ধাৰ কৰিছে। আৰু লগতে আমাৰ ওচৰতে এজন মহিলাও আছে, তেখেতৰ নাম কি কৰুণা দাসৰ ঘৰতো পানী উঠিছে। আৰু আমি এই মুহূৰ্তত আমি এই যিটো আমাৰ বৰফুকন খাট ৰাস্তা আছে, এই ৰাস্তাৰ যিটো নদী আছে, এই নদীৰ দলঙৰ ওচৰতে আছোঁ সাংবাদিক বন্ধুসকলৰ লগত। আৰু এই দলংখন মোটামুটি উটাই নিছে, এই অৱস্থা হৈ আছে। আমি সাংবাদিকৰ লগত আমি কথা পাতি আছোঁ। আৰু আমাৰ অসম চৰকাৰে যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আহি এইবিলাক চাই চিতি আমাক কিছু সুবিধা কণ কৰি দিয়ে বা ভৱিষ্যতে আমাৰ যিটো ৰিলিফ ব্যৱস্থা কৰি দিয়ে বা অন্য বা সুবিধাবিলাক দিয়ে, যাতে এইবিলাক দিয়াৰ কাৰণে আমি আজি ইয়াত আছোঁ। গতিকে স্থানীয় প্ৰশাসনক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পশুধনৰ খাদ্য যোগানৰ আহ্বান জনাইছে বানাক্ৰান্তৰ পৰিয়ালৰ লোকসকলে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।